কিন্তু স্লো যোৱাৰ কাৰণে কিন্তু শহাপহুৱে কিমান দিন থাকে 15-20 বছৰ 10 বছৰ নাথাকে কিন্তু কাছই লাহে লাহে যোৱাৰ কাৰণে তেওঁ 100 বছৰ দিব স্লো এণ্ড ষ্টেডি উইণ্টাৰ ৰেষ্ট বুলি কোৱা আৰু সেইকাৰণে কাছটো কিমান গুৰুত্ব কিয় প্ৰদান কৰা হয় বা যিকোনো ক্ষেত্ৰত কাছৰ কিমান মাহাত্ম্য সেইটো আমি বুজি পাওঁ গতিকে সেই কাছৰ দৰে গতি কৰিলে আমি গোটেই জীৱনটো উপভোগ কৰিব পাৰিম কিন্তু ইউ জেনেৰেশ্যন মাজত এটা মানসিক এটা প্ৰৱণতা গঢ় লৈ উঠিছে তেওঁলোকে যুদ্ধ বস্তু চাবলৈ গতিকে সেই বস্তুটো আমি শিকাব লাগিব আৰু ইয়াতে আপুনি কিতাপ পঢ়াৰ আনন্দত পাইছে চাগে কোনোবা পঢ়িছে যদি কমেণ্ট কৰিব আহে তাতে দুজন বুঢ়া আছিলে দুজন বুঢ়াৰ মাজত দুজন বৃদ্ধ বয়স এজনক কয় যে তোমাৰ বৃদ্ধকটো ইমান ধুনীয়া ইমান সুন্দৰ কিন্তু মোৰতো তেনেকুৱা নহয় কেলে তোমাকতো সকলোৱে বিচাৰে সকলোৱে তোমাক আদৰে সন্মান কৰে মৰম কৰে তোমাৰ কথা শুনে কিন্তু মোক তেনেকুৱা নকৰে এই এজন বুঢ়া আছিলে এজন বৃদ্ধ আছিলে শিক্ষিত এজন অশিক্ষিত যিজন শিক্ষিত আছিলে তেওঁ বুঢ়া বয়সত তেওঁৰ জ্ঞানটো বেছি বাঢ়ি যায় জ্ঞান অভিজ্ঞতা দৰ্শনৰ ফলত জ্ঞানটো বৃদ্ধি হৈ যায় সেইকাৰণে সভা সমিতি মানুহ ৰাইজ চবে মৰম কৰে সকলোত মিলিব জানে সকলোত চলিব জানে বুঢ়া বেটা সকলো বয়সত তেওঁ সমাজ মিলাই যেতিয়া যাত্ৰা কৰে তেওঁ সকলো আজৰি আনজন আছিলে নিৰক্ষৰ তেওঁৰ কালত মিলিব নোৱাৰে সমাজৰ লগত তেওঁৰ জ্ঞানৰ পৰিসৰটো সমান কম সীমিত গতিকে সেই বিষয়টো তেনেকুৱা লগত জড়িত হৈ পৰে যে আমি যদি আজি যদি এজন আমাৰ জীৱনটো প্ৰয়োগ কৰিব পাৰোঁ যদি আমি বিধৱকটো ভালকৈ চাম বুলি ভাবোঁ আমি নিজকে এতিয়াও গঢ়িব পৰা সময় আছে মৰা মুহূৰ্তলৈকে আমি সেইখিনি পাব পাৰোঁ নেকি মৰম সন্মান যদিকে আমাক সভা সমিতি মেলে মিটিঙে বিয়াই কাজে চবতে বিচাৰে সন্মান চাই চাবচোন যেতিয়া ফৰেইনাৰবিলাক আহে ফুৰিবলৈ আপোনাৰ ৰিটায়াৰমেণ্টৰ পাছত আহে মানে ৰিটায়াৰমেণ্টৰ পাছত তেতিয়াহে তেওঁলোকে পুনৰ এটা প্ৰাণ বয়স পাই আছে হয় নহয় এই কথা আমাৰ ৰিটায়াৰমেণ্টৰ পাছত হেৰি হয় এই মানে ঘৰত বহা পায় ফুৰিবলৈ নালাগে ৰিটায়াৰমেণ্টৰ পাছত হয় নে নহয় আকৌ নতুন জীৱন জীয়াই নতুন জীৱন প্ৰায় এই তেতিয়ালৈকে এটা সাঁচি ৰাখে সময়খিনি সেইখিনি ব্লগিং কৰি সাঁচি ৰাখে যে মই ইমান বছৰ ইমানখিনি মই ঘূৰি হয় হয় এতিয়া ৰিচেণ্টলি 85 মান 70 মানৰ ইয়াৰ্ছৰ চাৰ্জাৰী কথা কোৱাৰ লগত শিৱসাগৰত যোৱা জানুৱাৰী শেষৰ ফালে শিৱসাগৰ কাৰিমত কৰিব গৈছিলোঁ কিছুমান ফ্ৰান্সৰ মানুহ আহিছিল ইংলিছ ক'বও নাজানে 70-80 মানে কমচে কম 30টামান ডলাৰ আহিছিলে ফ্ৰান্স ভাষা কৈছিলে ফৰাচী মানুহ আহিল বুলি জানিব খুব ভাল আৰু ফ্ৰান্সৰ জানিব কিন্তু মই নিজৰ কথা পাতিবলৈ যত্ন কৰিছিলোঁ কিন্তু তেওঁলোকে ইংলিছ নাজানে ফৰাচী লেংগুৱেজটো কৈ কেনে আৰু যিটো মিডিয়েটৰ থাকে তেওঁ ক'লে যে তেওঁলোকে ফৰাচী ফ্ৰান্সৰ পৰা আহিছে গোটেই অসম আৰু নৰ্থ ইষ্ট যিটো হেৰি কাষ্টমাৰ হৈছে আমাৰ 8খন স্কিমৰ লগত গোটেইখিনি চাবলৈ আহিছে আমি তেওঁলোকক বিচাৰিছোঁ গতিকে তেওঁলোকে আফটাৰ 80 ঊৰ্ধৰ হ'ব মোৰ তেওঁলোকে ঘূৰি ফুৰি চাই গৈছে নতুন জীৱনটো ধুনীয়াকৈ উপভোগ কৰিছে স্বামী স্ত্ৰী গতিকে সেইটো এটা দিন অভিজ্ঞতা সময় কিন্তু আমাৰ কি হয় আমাৰ শৰীৰটোৱে বুঢ়া মনটো বুঢ়া নহয় শৰীৰটোৱে বুঢ়া হয় বুঢ়াৰ দৰে আমাৰ এটা লিমিটেশ্যন থাকে মনটোতো আমাৰ সদায় কিছু মন সৰুৰ পৰা যিটো শিশু মনটো লৈ আহিছোঁ যিটো আমাৰ অহৰহ জীৱনটো চলিয়ে থাকে পোৱা নোপোৱা চবৰে একে আৰু আমি সকলোৱে জানো আমাৰ সকলোৰে মনত এটা হ'লে শিশুসুলভ মন এতিয়াও কিন্তু লুকাই ৰাখোঁ সমাজৰ তাগিদাত আমি এইটো নেদেখাওঁ কিন্তু আপোনালোকৰ মাজতে এটা বাচ্চা আছে যদি এতিয়া ভোট লগা হ'লেও চবেই লুটি যাব ভোট লগা গতিকে শিশুসুলভ মন সেইকাৰণে শিশুটোৰ লগত আমি সদায় শিশুটো কেলে হওক নাতি পুতি বা সৰু সন্তানৰ লগত তাৰ লগত শিশুটোৰ বিয়োগ কৰি ভাল লাগে তাৰমানে কি আছে কাৰণে কৰিছে নহ'লে কৰিব পাৰে নেকি আপুনি যদি আপোনাৰ শিশু নাই তাৰ লগত কেতিয়া মিলিব পাৰে তাৰ লগত আপুনি সৰু নিচিনা কথা ক'ব লালা লালা মানে যেনেকুৱা ধৰণৰ মাত দিবলৈ চেষ্টা কৰিম কেলে আছে কাৰণে তেওঁলোকক কিছু ডিল কৰিব পাৰে যদি কিছু কেপাচিটি নাই আপুনি কেনেকৈ ডিল কৰিব আছে এতিয়া প্ৰত্যেক মানুহৰ থাকে শিশুসুলভ শিশু এটা জীয়াই থাকে শিশু এটা জীয়াই আছে কাৰণে আপোনাৰ সেইটো বস্তু আছে কাৰণে আপুনি কৰিব পাৰিছে যদি নাই আপুনি কেনেকৈ শিশু কৰিব পাৰিব এটা মাছ ফুটিছে কি নুফুটিছে ময়ো তেতিয়া মাছ ফুটা এতিয়া আপুনি এইটো উজাগৰ কৰে জাগ্ৰত কৰে বা আপুনি তাত প্ৰাধান্য দিয়ে বাচ্চা এটা সদায় অহৰহ জন্ম লৈ আছে ডাঙৰ বা জীয়াই আছে জীয়াই মাজুলীলৈ গৈছোঁ ফেৰীত বহিছোঁ টিকট কাটি দিওঁ ফেৰীত বহিছোঁ কেইজন ফ্ৰেণ্ডৰো কৈছে আমি আৰু ভিতৰত ফেৰীখনত বহিও গৈছোঁ
ফৰেনাৰ যুগলে একদম পুৰা মানে বয়সী আৰু 70 বছৰ উঠৰ তেনেকুৱা তেওঁলোকে কেমেৰালৈ বাহিৰত পুৰা ফটো মাৰিব গৈছে হয় না হয় না আৰু তেওঁলোকে মাজুলীতে প্ৰায় ফৰেনাৰ আহি থাকে কেলে আহে মাইণ্ডটো মানে ৰিলেক্স কৰিব কাৰণে আহে একদম মানে শান্ত কৰিব কাৰণে আহে তাত প্ৰায় বহুত ফৰেনাৰ মাজুলীত আহি থাকে আৰু তাত এজন মানে খেলপৰীক্ষা যিজন দুভাষী এজন মানে তেওঁ সিপাৰলৈ গাড়ীলৈ ফুৰাই দিয়ে মিচিং সম্প্ৰদায় আছিলে মানে নামটো সূৰ্য নামো সূৰ্য ইমান সুন্দৰ ইংৰাজী কথোপকথন পাৰে ল'ৰাটো মেট্ৰিক পাছ কি ফেইল চাওকচোন বাৰু ল'ৰাটো মেট্ৰিক পাছ কি ফেইল তেনেকুৱা শিক্ষাবোৰৰ কথা শিকি সেই কিন্তু যে পৰিৱেশৰ লগত শিকিবলৈ যত্ন কৰিলে এডজাষ্ট কৰিলে মানে যিহেতু ফৰেনাৰ ফুৰা ইংৰাজীত পুৰা সুন্দৰ টকিং কৰিব পৰা হৈছিল হয় নহয় হয় ভাষা শিকাটো এটা এই চাৰিজনে কৈছে লেফ্ট এণ্ড ৰাইট এটা ব্ৰেইন কোনো এটা পাৰ্ট মই অধ্যয়নৰ মই কোৱা নাই আপুনি অধ্যয়ন কৰিব পাৰিব কোনোবা এটা ব্ৰেইন ষ্ট্ৰং হ'লে ভাষা শিকিব পাৰে ভাষাৰ কাৰণে ভাষা শিকিবৰ কাৰণে কোনো আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাথাকে ভাষা শিকিবলৈ হ'লে মই এজন মানুহ জানো থাকে তেওঁ ইলিটাৰেট ইমান নাজানো কিন্তু তেওঁ মষ্টলি শুনি 7-8টামান ভাষা শিকি পেলাইছে বিভিন্ন ধৰণৰ লেংগুৱেজ গতিকে ভাষা শিকাটো এটা জটিল প্ৰক্ৰিয়া আৰু আমাৰ মগজুৰ লগত খুব জড়িত পৰিৱেশৰ লগতো জড়িত এতিয়া ভাষা শিকিবৰ কাৰণে আমাক খুব বেছি আমি এতিয়া স্কুল পৰ্যায়ত আমি 3টা ভাষা শিকাওঁ হিন্দী অসমীয়া আৰু ইংলিছ আৰু এতিয়াতো চাকৰিও আহিছে বহুতখিনি বা প্ৰায় ভাষাবিলাকো বহুত ক্ষেত্ৰত অধ্যয়ন কৰা হৈছে তাৰপিছত বিদ্যালয় আছে কিতাপ পাওঁ বা প্ৰতিটো ভাষা গুৰুত্ব দিয়া কিন্তু ভাষাৰ কাৰণে মগজু এটা কোনোবা এটা পাৰ্ট ষ্ট্ৰং হ'ব লাগে তাৰ যিটো কৈছে লেফ্ট এণ্ড ৰাইট সেই ষ্ট্ৰং যাৰ যিজন শিশুৰ সেই পাৰ্টটো ষ্ট্ৰং মগজুৰ সেই পাৰ্টটো তেওঁ খুব সোনকালে ভাষা কৰিবলৈ শিকিব পাৰে আৰু তেওঁৰ সেই দক্ষতাটো থাকে এটা স্পেচিয়েল দক্ষতা হয় ভাষা শিকাটো গতিকে সেই বস্তুটো আমি অধ্যয়ন কৰিব লাগিব গতিকে বহুত আছে তেনেকুৱাকৈ আৰু পৰিৱেশৰ লগতো জড়িত আমি জানোৱে যিটো পৰিৱেশত বা যিটো শিশুত থাকে ডাঙৰ হওক শুনি থাকে আৰু ভাষা আমি এটা দুটা মাধ্যমেৰে শিকোঁ দেই এটা হ'ল শুনি শুনি এটা পঢ়ি এইটো জানে আপোনালোকে যে দুটা মাধ্যমে এটা আমি পঢ়ি শিকোঁ আৰু এটা শুনি শুনি কিন্তু শুনি শিকাটোৱে আচলতে কিয় কাৰণে এটা উচ্চাৰণ চলিলে পঢ়ি যিটো আমি এতিয়া ইংৰাজী শিকাইছে আমাৰ ভাষাটো আৰু যিটো শুনি যিটো আমেৰিকাত ইউজ কৰি আছে দুটা আছে তাৰো এটা আমেৰিকান ইংলিছ এটা ইউৰোপিয়ান ইংলিছ গতিকে ইউৰোপিয়ান ইংলিছৰ অলপ ডিফাৰেঞ্চ আছে আমেৰিকান ইংলিছটো গাঁৱৰ ল'ৰাবিলাকতকৈ টাউনৰ ল'ৰাবোৰ অলপ বেছি এক্টিভ বুলি কোৱা যায় কিন্তু সিহঁতি যে বিভিন্ন ধৰণৰ মানুহ লগ পাই গাঁৱৰ ল'ৰাই আকৌ নোৱাৰে আৰু বিভিন্ন আমাদের রিক্সা লগ পালে তোমাদের বাহিৰৰ মানুহ লগ পালে বিভিন্ন কৰবা তেনেকুৱা কথা বহুত কৰি হয় 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 যিবিলাক টান এতিয়া যিবিলাকে আমি এতিয়া শিক্ষক সমাজৰ কাৰণে কিন্তু যিখিনি মানুহে কোম্পানীত ইউজ কৰে নহয় টানবিলাক বেলেগ বা এজন ভাষাইকে সায়েন্সৰ ডক্টৰৰ লেংগুৱেজটো কেনেকুৱা ইঞ্জিনিয়াৰৰ লেংগুৱেজটো কেনেকুৱা যিটো ৱৰ্ড আমি যেনেকুৱা কওঁ সিহঁতৰ টাৰ্মছটো বেলেগ টাৰ্মলজিটো সিহঁতে বেলেগ ৱৰ্ডত সেই একেটা বস্তুকে একেটা মিনিঙকে সিহঁতে বেলেগ ৱৰ্ডেৰে প্ৰকাশ কৰে যেতিয়া আমি টেষ্ট বুলি কওঁ সেইটো ডায়গনষ্টিক বুলি কওঁ তাৰপৰা ডক্টৰ তেওঁলোকে টেষ্ট বুলি নকয় এইটো ডায়গনষ্টিক কৰা হৈছে ডায়গনষ্টিক কৰি কিনে বস্তু এইটো ৰিগুলাৰ কৰোঁ কিন্তু একচুৱেলি আমি যদি সাধাৰণ পৰীক্ষা কৰে এই টাৰ্মলজিবিলাক লেংগুৱেজবিলাক জাতিষ্টিক বুলি কোৱা হয় নিজৰ ইচ্ছামতে এইটো প্ৰকাশ কৰে টাৰ্মলজিবিলাক হয় সেই বস্তুটো ভাষাৰ ওপৰত বহুত গুৰুত্ব দিছে চৰকাৰে দিছে আৰু আমি দিয়া আছোঁ আৰু ভাষাৰ এটা উত্তম মাধ্যম বুলি আমি জানোৱেই যিখিনি বস্তু আমি ছাত্ৰজনৰ মগজুৰ লগত বহুত ক্ৰিয়া হয় ভাষা শিকাৰ কিছুমান যে শিকিব নোৱাৰে কিছুমান সোনকালে শিকি পেলাই বা পঢ়ি শিকাটো আমি এইটোতো আমি নিজে উচ্চাৰণ কৰিছোঁ বা যিটো শুনি কেনে আমি শিকোঁ সেই ভাষাটো বহুত স্থায়ী হয় ঠিক আছে ছাৰ এতিয়া আপুনি ধৰক স্কুল পঢ়ি থকা অৱস্থাত আপোনাৰ ভয় লাগিছিলেনে ছাৰ কৈছোঁ আপুনি এতিয়া তেনেকুৱা এটা পৰিৱেশটো অকণমান আপুনি ছাৰ অলপ আগত উল্লেখ কৰিব লগা হয় মই নিজৰ গাতে পাইছোঁ কাৰণ ছাৰে যদি কিবা এটা সোধে একচুৱেলি মই জানো কিন্তু ক'বলৈ ভয় লাগে মানে কি কিজানি নহয় কিজানি শেষলৈ হাঁহি দিব কিন্তু শেষত গৈ মই জনাটোৱে ছাৰে উত্তৰটো দিয়ে তেনেকুৱা হৈছে আপোনাৰ মানে তেনেকুৱা ভাৱটো কেলে হৈছিলে সেই মুহূৰ্তত
এনেকুৱা ভাবটো মানে চায়ো কিজানি গালি পাৰিব যেনেকুৱা এটা ভাল হয় আৰু লগৰবিলাকৰো লাজ লাগে হাঁহি দিব সেইটো কাৰণে সেইটো ভয়তে মানে কেতিয়াবা জনাটো নোকোৱাতে মই কিন্তু একচুৱেলি মই সেইটো ভালকে জানো কিন্তু সেই সময়ত মোক ক'বলৈ আৰু সেই ভয়টো আমাক একদম গ্ৰাস কৰি পেলাইছে যাৰ ফলত আমি উদ্ধাৰ কৰিব পৰা নাছিল হয় নে নহয় আমি ধৰক ক্লাছ আমি শুরু কৰিব নোৱাৰিছিলো স্যাৰ আমি যিবোৰ পঢ়ি আছিলো সেইবোৰ কমপ্লিট ল'ৰা ছোৱালী বা মই কোনোবা নাটিলা লুকাই থাকিব নোৱাৰিছিলো জলনৰ ফটো বেছি নাথাকে আৰু 10-15টা ল'ৰা ছোৱালী ওলাই আছে লুকাব নোৱাৰো এখন কব বস্তু থ্যাংক ইউ স্যার থ্যাংক ইউ গতিকে আমি এইবিলাক কথাবিলাক গতিকে আমাৰ ভয়ভাৱটো আমি নিবাৰণ কৰিব লাগিব লাজ বোলা বস্তু আমি নিবাৰণ কৰিব ছাত্ৰ ছাত্ৰীক তেনেকৈ উৎসাহ প্ৰেৰণাটো যোগান দিব পাৰিব দাদা আমি তেনেকুৱাবিলাকৰ পৰা আমাৰ বহুত মানে সবল ছাত্ৰ ছাত্ৰীবিলাক ওলাই আহি নাহে ভৱিষ্যত উঠি অহা প্ৰজন্মবিলাক আমাৰ দেখোন আধাতে মানে ফুলপাহ সামৰিবলগীয়া হৈ যায় হয় নে নহয় লাহে লাহে যদি আমি তেনেকুৱা বহুত ষ্টুডেণ্ট পাইছোঁ বহুত আমি পাইছোঁ তেনেকৈ কোনোবা যদি আমি এইটো পইচাটো ডাঙৰ কথা নহয় তুমি পইচা নাথাকিলে পঢ়িব পাৰিবা হয় আমি তেনেকুৱা বহুত কেছ পাইছোঁ এজন ট্ৰাক চালকৰ দুজন পুতে এজন ডক্টৰ এজন ইঞ্জিনিয়াৰ শিমলুগুৰিত এজন ৰিক্সাৱালা আছিল ৰিক্সাৱালাৰ মানে প্ৰত্যেকজন কিন্তু গভৰ্ণমেণ্ট লেকচাৰ পালে গম পাইছেনে এতিয়া তেখেত মানে এতিয়া বাপেক হয়তো ঢুকাব পাৰে মানে ধৰক বাপেকে কি কৰিছিলে ৰিক্সা চলাই কাগজ এখন পাই যদি গোটেইখন দিব কয় ইয়াত ভাল বস্তু আছে তই পঢ়িছা মই পঢ়িবি যদি যাবলৈ আহে কাউণ্টাৰত থৈ দিবি গম পাইছেনে কাউণ্টাৰ ক'ৰবাত থৈ দিবি গতিকে এই সেই বাপেকৰ সেই কিন্তু যে জ্ঞানটো লাগে যে ৰিক্সাৱালা হৈ যে এজন ৰিক্সাৱালা হৈ যে পুতেকক এজন প্ৰফেচাৰ বনাব পাৰিলে কমটি কথা নহ'ব হয়নে নহয় সেই ট্ৰাক চালকজন দুজন পুতেক এজন মানে ডক্টৰ এজন ইঞ্জিনিয়াৰ নামটি হায়াৰ ছেকেণ্ডেৰীত এজন মানে চকীদাৰ অথচ দুইটা পুতেক ডাক্তৰ চকীদাৰ দুইটা বাপেকটো মেট্ৰিক পাছ নহয় দুইজন পুতেক ডাক্তৰ কমটি কথা দেখিব হয়নে নহয় গতিকে এই তেনেকুৱা ছাত্ৰ ছাত্ৰী আমাৰ বহুত ছাত্ৰ ছাত্ৰী আছে আমি তেনেকুৱা পৰিৱেশত পাই পেলাই তেওঁলোকে মানে কি হ'ব তেনেকুৱা মানে গতিকে আমি ছাত্ৰ ছাত্ৰীক সেই উৎসাহ প্ৰেৰণা যোগাব লাগিব মানে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ধৰক প্ৰেমত পৰে দেখিব কোনোবা এটা কি হ'ব আপুনি ক্লাছটো কৰি আছে ক্লাছটো কৰি থকা অৱস্থাত এগৰাকী ছোৱালীজনীয়ে ল'ৰাটাই ছোৱালীজনীয়ে দলিয়াই দিলে আই লভ ইউ বুলি কাগজ লিখা হয় নাই ছোৱালীজনী কিবা চোকা নাছিলে ছোৱালী পঢ়াত চোকা তাই ৰঙা ফুলা পৰি গৈছে ছাৰে যিবিলাক কথা কৈছে তাই মনত মানে গ্ৰাফ কৰিব পৰা নাই তাই হয় নে নহয় দেখিব সি মানে কি কৰিব সেই মুহূৰ্তত আমি সেই মুহূৰ্তত কি কৰিব পাৰোঁ ছাত্ৰীগৰাকীয়ে কি কৰিব লাগিব ছাত্ৰীগৰাকীয়ে কি কৰিলে ভাল পাব বা বাইদেউগৰাকীয়ে কওকচোন বাৰু সেই মুহূৰ্তত যদি এজন ছাত্ৰই যেতিয়া পাঠদান কৰি আছে ছাত্ৰীগৰাকীয়ে যেতিয়া ছাত্ৰজনে কাগজ ছোৱালীজনীলে মনে মনে কাগজ এটা দলিয়াই দিলে আই লভ ইউ তাৰ দিছিলে আই লভ ইউ বুলি কৈ দিলে সেইগৰাকী সেই সময়ত ছাত্ৰীগৰাকীয়ে কি কৰা উচিত আছিল বাৰু বাইদেউগৰাকীৰ ফালৰ পৰা বাইদেউ কওকচোন আপুনিয়ে কওক বাইদেউ হয় ঠিক আছে ধন্যবাদ বাইদেউ ধন্যবাদ দিয়ক গতিকে মানে আমাৰ স্কুলত ঘটনা ঘটিলে ল'ৰাটাই ছোৱালীজনীক কথা পাতি আছিল ক্লাছত নাই আজিকালি চব ল'ৰাটো মতি মানে ল'ৰাটোৰ মাইণ্ডটো কেনেকুৱা প্ৰিন্সিপালে ক'লে যে নহ'ব মানে সেই ল'ৰাটোৰ ওচৰত আমাক পঢ়াই কৰি যোৱাচোন বাইদেউ মই পটককৈ যেনে ক্লাছটো যদি মোক কৰি দিয়ে মই যাব ক্লাছত নাই ক্লাছটো কৰি কাম কৰি দিওঁ আপুনি যাওক পঠিয়াই দিব তেওঁ ল'ৰাটোৰ ওচৰত মাতি দিলে ল'ৰাটো সুধিলে তই তেওঁলোকে কি বাইদেউ ল'ৰাটোক কথাটো নপঢ়া নেকি ছোৱালীৰ লগত কথা পতাটো অপৰাধ নেকি কি উত্তৰ দিব হয় নাই বাইদেউ পিছলৈ মোক কৈছে নহয় তুমি তাক ভাল শাস্তি দিবা সি মোক কথা ক'ব পৰা ভাৱ কৈছে চোৱাচোন আজিকালি ল'ৰাই সুধিব নুসুধিব সুধিব তাৰপিছত মই তাক 11ৰ ল'ৰাই কথা পাতি আছিলোঁ তাৰপিছত মই তাক পিছত মই গ'লোঁ বোলে কি শুনিব মন আছিল তুমি ছোৱালী কথা পাতি আছিলা বোলে নহয় ছাৰ বোলে মোৰ ভণ্টি হয় মানে ঠিকে আছে ভণ্টিৰ ভাল কথা তুমি কিন্তু বাহিৰত ক্লাছৰুমত অকলে খালী ক্লাছৰুম অকলে কথা পতাকৈ বাহিৰত কথা পাতিবা এতিয়া দেখি মানে তুমি হয় নে
আৰু আনৰ দেখাত তুমি বেয়া হৈ যাবা ন আচলতে মানে আমিনো কেলে বেয়া হ'ম আনৰ দেখাত তুলনাত আমি সদায় ভাল হৈ যাবচোন হয় নে নহয় ভাল হ'বতো পাৰি বোলে চাই পাৰি তেতিয়া আমি ভাল হ'ম তেতিয়াহ'লে মানে তুমি ধৰা ছোৱালী যদি কোৱা ভালকৈ পঢ়িবি দেই নপঢ়িলে আজিকালি প্ৰতিযোগিতা আছে বোলে ভালকৈ নপঢ়িলে ভৱিষ্যতটো অন্ধকাৰ হয় সেইটোতো পজিটিভ নহয় ছোৱালী ভাল পালে কোনো কোনো অসুবিধাই নাই তাই পঢ়া শুনা ভাল কৰিব ইও পঢ়া শুনা ভাল তাতো কথা আছে হয় হয় ভাৱটো কি নিশ্চয় 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 সেইটো নিজে কৰি লৈছে আচলতে পইচা গতিকে মানে মই বাইদেউ পিছত তেখেতক ক'লোঁ যে আপুনি নহয় নহ'ব তুমি অলপ লাই দিছে ল'ৰা ছোৱালী যাব মই লাই যে নহয় বাইদেউ আচলতে দাদক মই দাদৰ লগত লাগি থাকি ভাল পাওঁ আৰু দাদক ফ্ৰীলি যদি হৈ যাওঁ কথাবিলাক ফ্ৰীলি ওলাই আৰু বুজাই দিওঁ যে কথাবিলাক কোনটো দিশত জানো কোনটো দিশত যাব নাই হয় নে নহয় আৰু এইটো হৈছে কৈফুৰতা এইটো হৈছে প্ৰিয় আৰু এইটো আমি সঠিকৈ যদিহে বিপদ দিশৰ প্ৰতি আকৰ্ষিত নহয় সেইটো তাক বেমাৰ বুলি ক'ব লাগিব হয় হয় নহয় তাক কিবা বেমাৰ এটা বিসংগতি আছে তাক হয় নে নহয় হয় না ছাৰ তেনেকৈ ক'ব লাগিব এইটো ভালকৈ তাক বেছি আবেগি কৰিলে আই লাভ ইউ বুলি চুমা এটা খাব বেছি আবেগি হয় নহয় বেছি বেছি তীব্ৰ আবেগি হৈ যাব যে এটা শিশুৱে আমি সাধাৰণতে কিবা কিবি কাম কৰি থাকিলে মানে স্কুললৈ নোযোৱা আগত হয় যে যিটোকে কৰে সেইটোকে কৰিবলৈ যায় বা ইটো নকৰিবি ক'লে সেইটোকে কৰে ইটো নকৰিবি ক'লে সেইটোকে কৰে এতিয়া ডক্টৰজনে কৈছে যিটো শিশুৱে ঘৰখনৰ প্ৰতিটো মানুহৰ লগত সি যে লাগি ফুৰে যদি সি লাগি নুফুৰে তেতিয়াহ'লে সেইটোৱে তাৰ বেমাৰ প্ৰত্যেকটো কামতে যদি সি ভাগ লৈছে কিবা এটা ভঙা কিবা এটা বনোৱা কিবা এটা অনা সেইটোহে সুস্থ আৰু যদিহে কিবা এটা সি চাইডত ক'লে আমুকে খৰাহী এটা বনাই আছে সি যদি সেই খৰাহীটোৰ ওচৰতে যোৱা নাই তাৰ সেইটো এটা বেমাৰ সেইটোৱে তাক দেখাব লাগে প্ৰত্যেকটো ভাগতে যদি শিশুটোৱে অংশগ্ৰহণ কৰিছে সুস্থ শিশু আপুনি কিবা যদি কোনোবা যদি জিৰ'খন কাম আপুনি যদি জিৰ'খন গৈ আছে শিশুটোৱে কামি এটা লৈ পেলাই সি কেতিয়াওতো ভয় হাত একদম ভয় কৰি লাগিলে হয় নে নহয় আৰু নিশ্চয় বস্তুটো তাক যদি তাক তেতিয়াই সমাই দিয়া হ'ল হয় নে নহয় আপোনাক কেতিয়াবা কেনেকুৱা এনেকুৱা হয় দেউতা বা মা এই বস্তুটো মানে আমুকটো তই ইমান ডাঙৰ যে বৰ্বৰ কথা ক'বলৈ আহিছিল যে হয় নে নহয় বৰ্বৰ কথা ক'বলৈ আহিছিল যে হয় নে দেখিব তেতিয়া লাহে লাহে সি সেই কথাবিলাক শ্বেয়াৰ নকৰিব আৰু সি শিশুটোকো সমানে নিজৰ ল'ৰাটো বা ছোৱালীটোকো গুৰুত্ব দিয়াটো উচিত কেতিয়াবা তাকো মানে তাকো কিবা মানে এইটো কি বুলি কয় তাকো কিবা মানে তাকো সুধিব লাগিব ল'ৰাটো বা ছোৱালীজনীক এইটো কৰিলে কেনেকুৱা হ'ব যেতিয়া অংক পাব তেতিয়া দেখিব মা দেউতাক মোক গুৰুত্ব দিছে মা দেউতাক মোক গুৰুত্ব দিছে আমি যেতিয়া সৰস্বতী পূজা পাতি থাকোঁ যদি পাতি আজি ছাত্ৰ ছাত্ৰী কল যে আমি পূজাভাগ কেনেদৰে পাতিম তোমালোকে কিন্তু মতামত আগবঢ়াব লাগিব কৈ থাকি আৰু তোমালোকে যেনেকৈ কবি তেনেকৈ কৰিবি কিমান আনন্দৰে পাতিব লাগে পূজাভাগ হয় নে নহয় কিমান মূৰ্তি কৰিব আনিবা মূৰ্তি কেনেদৰে কৰিব লাগিব সেই সকলোৰে তোমালোকৰে ডিচিশ্যন দেই আমি জাষ্ট পইচা পাতি যদি অসুবিধা আমাক ক'বা আমি আছোঁ তোমাৰ হ'ব হয় নহয় তাহলে কিমান আনন্দ পাবা আনন্দ কামটো ধুনীয়াকৈ একদম পইচা হয় নে নহয় যে আমি দাদক যদি সব কাম আমিয়ে কৰি থাকোঁ যে মিটিংখন এৰেঞ্জ হ'ব মিটিংখন মানে কেনেদৰে তাৰিখ কেনেকৈ কথোপকথন কেনেদৰে হয় চব কাম যদি দি দিয়কচোন হয় নে নহয় সংযোগ কৰিব বিচাৰিছোঁ ছাৰ কি কথা হৈছে যে সঁচা কথা গোটেই যেতিয়া কাম শুনি আমাৰ সেই গোটেই বন্ধু হৈ এই কথাটো কিমান দূৰ সত্য আপোনালোক বেছিকৈ জানে কিন্তু আজিকালি যদি পেঞ্চিল গুণ যদি আমাক লাগে নহয় বা যদি আপোনালোকে যেতিয়া ল'ৰা ছোৱালীৰ লগত দি কৰে নহয় সিহঁতক যদি আমি অৱলম্বিত কৰি ৰাখোঁ তেতিয়া আমি তেওঁলোকক সঠিক দিশত নোৱাৰিম তেওঁলোকক আমি সঁচাকৈ বন্ধুস্বৰূপ হ'ব লাগিব যদি কাৰোবাৰ ঘৰত ছোৱালী আছে মাক গৰাকীয়ে দায়িত্ব ল'ব লাগিব ল'ৰা থাকিলে দেউতাকে বন্ধু নিচিনা সঁচা কথা কৈছোঁ কাৰণ আজিৰ দিনত ছোৱালী এজনী ডাঙৰ কৰাটো বহুত বেছি প্ৰত্যাহ্বান এখন ঘৰৰ কাৰণে এখন মাকৰ কাৰণে এখন সমাজত কিমান বহুত মাক গৰাকীয়ে জ্ঞান নিদিয়ালৈকে চিন্তা কৰে এজনী ছোৱালী এজনী গাভৰু ছোৱালী কিমান প্ৰটেক্ট কৰিব লগা হয় প্ৰতিটো দিশৰ পৰা একেলগে মাকে বুজি পায় এজনী ছোৱালী কিমান কষ্ট ডাঙৰ সেইবুলি ল'ৰা এটাও যেতিয়া ডাঙৰ দীঘল কৰে ইমান যত্নৰে তেতিয়াও সি যদি বেয়া পথত নাযায় বেয়া সংগত নাযায় বেয়া নহয় তাৰ প্ৰতি মাক দেউতাক দুয়োৰে কৰণীয় কিন্তু এই কথাটো সত্য যে যেতিয়া ল'ৰা কাণ সমনীয়া হয় তেতিয়া সি ল'ৰা সৈতে বন্ধু হৈ বুলি সেই মনোভাৱটো যদি আমি কৰিব পাৰোঁ ডেফিনেটলি
আমাৰ যিখিনি আছিলে সেইখিনি আমি আদায় কৰিব পাৰিম কাৰণ কি এটা হিউমেন ৰিচোৰ্চ হয় আপোনালোকৰ ঘৰত যিজন আছে সম্পদ হয় সম্পদ হয় যিজন আপোনালোকৰ ল'ৰা ছোৱালী ভাগ্যপূৰ্ণ কাৰণ মাৰোৱাৰী এইবিলাক অন্য কথাটো দেখিছে সিহঁতে ল'ৰা ছোৱালী ঘৰতে জন্ম দিয়ে আৰু প্ৰতিষ্ঠিত কামত লগাই ব্যৱসায় কৰি নিজৰ ঘৰখন কাৰণে উপাৰ্জন কৰিব গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব আমি ল'ৰাটো বা ছোৱালীজনীক কি ধৰণে ব্যৱহাৰ কৰিছোঁ যদি ল'ৰা ডাঙৰ হৈ আহিছে আপোনালোকে তাক শাসন নকৰিব মৰম কৰক বন্ধু হওক কথা শ্বেয়াৰ বাকীটো আপোনালোকে জানে কেনেকুৱা ধৰণৰ আপোনালোকে পেৰেণ্টছ এপ্ৰ'চ যিমান দিনে যিখিনি কৰি আছে তাৰ পৰা অকণমান সাৱধান হয় কাৰণ এই কথাটো আমি নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা গম পাইছোঁ যিকোনো ক্ষেত্ৰত মই পাৰ্চনেল কথা আপোনাৰ সংযোগ কৰিছোঁ বা নকৰোঁ মই মা দেউতাক সদায় ভাবোঁ মই মা দেউতাকে সদায় মোক বন্ধু নিচিনা বান্ধৱী নিচিনা ট্ৰিট কৰে একেই দেউতাৰ লগত কিবা ক্ল'জ নহ'লেও মাৰ লগত এই প্ৰেম প্ৰীতি বা অন্যান্য বিষয়বিলাকত কিবা এটা অনুভূতি আৱেগ জন্মিলে মই কিন্তু মাক কয় মই ভয় নকৰোঁ সংকোচ নকৰোঁ মই একদম নিৰাপদ নাই মই মাক ক'ব পাৰোঁ মাক হয় নি আনিবি আকৌ পাৰিম গুৰুত্বটো কমি যায় কিন্তু মোৰ মনে নাযায় কথা মোৰ নহয় মাইলখন নিব মই মাৰ লগত ফাইট কৰিম বুলি ভাবিছিলোঁ মাক জনাম কিন্তু মাইলখন একচেপ্ট কৰিছে ইয়েছ মোৰ স্পীডটো কমি যায় মায়েও জানে মায়ে দেউতাকক ক'ব পাৰিও জানিব বান্ধি আৰু এইটো কথা দেৰি হৈ থকা নাই আৰু ইমান এক্টিভ হৈ থকা নাই আৰু এলাৰ্ট হৈ থকা নাই গতিকে এইটো কথা বান্ধি এইটো কথা নাপাৰোঁ মোৰ মনত যে নহয় প্ৰেম বুলি নহয় এভৰি ইনচিডেণ্ট তেতিয়া মোৰ কি হয় মোৰ বুলি নহয় আপোনালোকৰ জীৱনটো হ'ব এই যে নিৰাপত্তা সুৰক্ষিত আমি যে অসুৰক্ষিত ৰূপৰ বা আনচিকিউৰ ফিল কৰিব লাগিছে আনচিকিউৰ আনচিকিউৰ ফিলটো নহয় যে মই এই কথাটো মোৰ মনতে আছে কাকো ক'ব পৰা নাই তাৰপৰা যদি মোৰ কামখিনি নাই মোৰ বন্ধু নাই মোৰ নিজৰ মনতে মই নিজে পাগলি থাকিম ন নিজে পাগলি এটা মই নিজে আৱৰ্জনা মই মানে নোৱাৰিম মানে বস্তুটো হয়তো ক'ব নোৱাৰিম কিন্তু মই যিটো কথা মই মাক কৈছোঁ মায়ে কিবা এটা উত্তৰ দিলে দিব নিদিলে নাই মোৰ নিজৰ বস্তু মই মাৰ লগত ৰিভিউ কৰি ৰিভিউ কৈছোঁ না সুখবিলাক ভগাই দিলে বাঢ়ি যায় দুখবিলাক তাৰমানে হেৰি কৰিলে কমি যায় গতিকে এই যে ভগাই ল'লোঁ মাৰ লগত বা দেউতাৰ লগত বা যিকোনো মোৰ ভাল ক্ল'জ ফ্ৰেণ্ডৰ লগত তেতিয়া এই কথাখিনি 90% চলিউশ্যন তাতেই হৈ যায় আলোচনা কৰাৰ লগে লগে এই বস্তু ট্ৰান্সফৰ্ম হৈ গ'ল দুটা মগজুৱে চিন্তা কৰিলে তেওঁ কিবা এটা সুধিলে মই এটা চিকিউৰ ফিল কৰি আছোঁ যে কিবা এটা হ'লে মাকো কিবা এটা ক'ব মই মাক কথাটো জনাই থৈ দিছোঁ বা দেউতাক জনাই থৈ দিছোঁ এইটো মোক সঠিক উত্তৰ এটা দিব ঠিক তেনেদৰে এই যিটো পেৰেণ্টৰ যিটো একদম বন্ধুত্বপূৰ্ণ যিটো আমি ভাবিছোঁ ক্ল'জ শাসনত যদি ৰাখি আমি যদি ভাবোঁ যে ল'ৰাটো বা ছোৱালীটো ভাল নহয় মাক ৰাখি বান্ধৱী হ'বই লাগিব দেউতাকজনে বন্ধু হ'বই লাগিব গুৰুত্বটো দিবই তেতিয়াহে সিহঁতো একচুৱেলি মানুহ এজ এ হিউমেন বিং হিচাপে চাওক মানে মানুহে সংগ প্ৰিয় কোনো জীৱ জন্তু অকল দেখিবলৈ বিচাৰে ল'ৰাটো সংগ প্ৰিয় মাকে বা ল'ৰাটোৱে যদি ভাবিছে যে মোৰ দেউতাই মোৰ ভাল বন্ধু মই বেলেগ বন্ধু বেলেগ বিচাৰি যাম কথাটো ৰাইট হয় নাই হয় যদি সি ফিল কৰিছে ঘৰখনত জন্ম পায় মোৰ দেউতাই মোৰ ভাল বন্ধু দিব মই দেউতাক কোনো কথা শ্বেয়াৰ কৰোঁ বা ধেমালি কৰোঁ বা দেউতাক সহায় কৰোঁ কামে বনাই কাজে মই বেলেগৰ ওচৰত কেলৈ যাব লাগে যদি ঘৰতে মোৰ কোনো প্ৰিয় আছে মই লোকৰ ওচৰত কেলৈ বিচাৰি যাম ৰাইট কথাটো গতিকে এই যে মানুহৰ যিটো যদি আপুনি চাৰিটাখিনি পূৰণ কৰিছে বিষয়টো চাৰিটা যোগান মানসিক চাৰিটাখিনি যদি আপুনিয়ে পূৰণ কৰিব পাৰিছে আপুনিয়ে যদি সিহঁতক সহজভাৱে লৈছে সহজভাৱে গাইড কৰিছে সহজভাৱে যদি পথ প্ৰদৰ্শন কৰিছে যদি ফ্ৰেণ্ডো হৈছে ফিলচফাৰ হৈছে গাইডো হৈছে দেউতাক হিচাপে আৰু আপুনি নিজৰ সন্তানটোকো বচাই ৰাখিব পাৰিব নিজেও এটা মানুহ কৰিব আপুনি নিজেও ক'ব ল'ৰা বন্ধু কাম কৰি আহিব ক'ব বেটা মাকে যদি নিজৰ ছোৱালীজনীক বান্ধৱী কৰিব পাৰিছে তাতকৈ বেলেগ বান্ধৱী কি কৰিব ঘৰখনতে আমাৰ প্ৰেম সোমাই আছে গোটেই ঘৰখনতে চাৰিবাৰৰ মাজতে চাৰিটা পাঁচটা পৰিয়ালৰ মাজতে গতিকে সেইখিনি আমি চাব জানিব লাগিব চকুটো খুলি আমি কেতিয়াবা এনেকুৱা চকু থকা বস্তু আমি দেখি নাপাওঁ কিয় কাৰণে দেখি নাপাওঁ কাৰণ মোৰ মগজুটো তাতে খটুৱাই নাই মগজুটো সেইটো দৃষ্টিকোণৰ পৰা ভবাই নাই যে মোৰ ঘৰতে যিটো প্ৰেম আছে ঘৰতে যিটো মোৰ সম্পূৰ্ণ গোটেইখিনি মই বিচাৰ বস্তুখিনি আছে মোৰ বন্ধু আছে বান্ধৱী আছে মই লোকৰ ওচৰত লোকৰ ঘৰ লোকৰ আৰু এইটো বস্তু হয় কেতিয়াবা মই দেখিবলৈ পাওঁ মোৰ বন্ধু তাত দিছোঁ জনজাতীয় সমাজত এই যে মানৱ জনজাতীয় বিলাকক কৈছোঁ তেওঁলোকে এই ল'ৰা ছোৱালীবিলাকে এতিয়া ঘৰত খুব হাকা বান্ধত বহুত বাধা কৰিলে যিটো ড্ৰিংকছ বা মিট মাংস বাহিৰত গৈ খায় ঘৰত নাখায় সি বেয়া হৈ থাকে কিন্তু কিছুমান জনজাতীয় সমাজত তেওঁলোকে ঘৰত মাংসৰ লগত একেলগে খায় আছে কোনো গতিকে উচ্চ মানৰ খাওঁ এগিলাচ খা কথা কৈছোঁ কিন্তু আজি খালি দে কালি নাখায়
কথাটো ভাল এই যে কলে যে আপোনালোকে লুকাইছে বোলে কিমান ভিতৰত আপুনি গম নাপায় কিন্তু যেতিয়া গম পাইছে যে মই নিৰাপত্তা নাখাওঁ সেইখিনি জ্ঞান হ'ব যে তেতিয়াহে আপুনি ক'ব পাৰিব নহ'লে এনে ওলাব নোৱাৰিব কাৰণ আপুনি নিজৰ সহায় তেতিয়া ল'ৰাটো মাতিব নোৱাৰে কালি ৰাতিপুৱা মই এনে অনুভৱ কৰিছোঁ মই এক্সপেৰিমেণ্ট কৰিছিলোঁ কালি দেউতাক মই ফোন কৰিছোঁ কথাখিনি যেতিয়া মই কিবা এটা কথা জানিবৰ কাৰণে ফোন কৰিছোঁ দেউতাই তেতিয়া কৈছে যে চবখিনি কৰিবি কিন্তু মাটিত পাহৰি নাযাবি বুলি মোক ডাইৰেক্ট ক'ব পৰা নাই কিন্তু ইনডাইৰেক্টলি কৈ আছে মই ভালকৈ বুজিব পাৰিছোঁ মই তাৰ কথাটো মাটিত ভগৱান মই দেউতাহঁতে কৈ মই তোক পাহৰি যাম নেকি কিন্তু দেউতাই মোক ডাইৰেক্ট ক'ব পৰা নাই মাটিত পাহৰি যাবি কেনেকৈ মোৰ ওচৰত সৰু হ'ব মই মা দেউতা ল'ৰা আছোঁ কেতিয়া সৰু হ'ব মোক পাহৰি যাব কেতিয়া পাই বিকাশ কৰিব কেনেকৈ ক'ব কথাষাৰ মোক খুলি ক'ব নোৱাৰে আপোনালোকেও নোৱাৰে ল'ৰা ছোৱালী কিন্তু সেই বস্তুটো আৰু পৰীক্ষা কৈ দিলে মাইণ্ডত পিছত আমাৰ ভগৱান নাই আকৌ বুলি ক'লে হয় জানো তোমাক স্মৰণ কৰিছোঁ মই মন পেলাই কথা কৈছোঁ তেওঁলোকৰ মানসিকভাৱে মোক ক'ব পৰা নাই যে আমাক পাহৰি নাযাবি বা এইটো নাযাবি বা আমাক সেই কথাটো ক'ব বিচাৰিছে তেনেকৈ কিন্তু কথাটো এটা লাইনে ওলাই নাই পঢ়াই আছে তেতিয়া মই বুজি পাইছোঁ কথাটো এনেকুৱা যে এই যে মাক দেউতাকৰ যিটো চাহিদা ল'ৰা ছোৱালীৰ যিটো চাহিদা আমি পূৰণ কৰিব লাগিব আৰু তেওঁলোকৰ সেই সময়ত এডালচনে এজন যিটো বস্তু প্ৰয়োজন সেইটো এগৰাকী মাকে এগৰাকী ছোৱালীৰ কাৰণে যিখিনি উপযুক্ত সম্পূৰ্ণ যে তুমি কাক ভাল লাগে কিয় ভাল লাগে এইটো কৰচোন আমি এনেকুৱাকৈ কৰিম পিছতে হ'ব নাই এইটো এতিয়া এজন বেলেগ পৰায়া বান্ধৱীতকৈ আপুনি বেছি সুৰক্ষিত এজন পৰায়া বান্ধৱীতকৈ এজন সি কিমান কৰিব নাজানো তাক যে ছাজেশ্যন আপুনি যিটো ছাজেশ্যন দিয়ে সি বেছি গ্ৰহণ কৰিব মায়ে কৰিছে আৰু যিটো মা দেউতাই মোক জন্ম কৰি মৰম কৰি কৰিছে তাৰ কথা কিয় নামানে কিয় অবাধ্য হয় সেই বস্তুটো আপোনাৰ দুটা দাবীদাৰ আছে আপুনি তেওঁৰ কাৰণে দাবীদাৰো হয় চব চাহিদা আপুনিয়ে পূৰণ কৰিব পাৰিছে আপুনিয়ে যোগান ধৰিব পাৰিছে গতিকে বেলেগৰ ওচৰতে কিন্তু বিচাৰিছে সেইকাৰণে চৰাই যদি খাবলৈ জানে ঘৰতে বেলেগৰ ঘৰত মাৰ খাবলৈ যাব নালাগে কাৰণ ঘৰখিনিতে সেই মানসিক খুৰাক সেই ঘৰতে আপোনালোকে দিব পৰা সুব্যৱস্থা তীৰ্থৰ ক্ষেত্ৰতো মই এটা বুলিয়ে ভাবোঁ মোৰ মনৰ ভাৱৰ কথাই কৈ আছোঁ যদি ঘৰতে সকলো মতে ভগৱান পোৱা যায় তীৰ্থ কৰিবলৈ কিয় যাব পিতৃ মাতৃ যদি আছে তেওঁলোকে যদি আপুনি শুশ্ৰূষা নকৰিছে এতিয়া ঘৰতে আছে মই আকৌ এই আপোনাৰ উত্তৰ প্ৰদেশ বা মক্কালৈকে যাব লাগে চাইণ্টিফিক কাৰণত সেৱা আৰু পূজাৰ বিধিটো আমি কি বুলি ভাবোঁ সেৱা কৰা মানে কি কৰে আমিতো সেৱা কৰা বুলি ক'লে আমি অকল আশীৰ্বাদে কৈছোঁ সেইটো নহয় আপোনালোকক যেতিয়া পানী গিলাচ দিছে সেইটোহে সেৱা কৰিছে মা দেউতাকক যেতিয়া সেৱা কৰিম আমি সেইটোহে সেৱা যিটো আপোনালোকে মা দেউতাকৰ কাৰণে কৰিছে পিতৃ মাতৃ কৰিছে সেইটোহে সেৱা পূজা মানে কি মোক পৰম পূজনীয় আপোনাক শুশ্ৰূষা কৰাটোৱে মোৰ কাৰণে পূজা মই যে থাপনাখন এই যে ফুলৰ থাপনাখন শৰাইখন যে আগবঢ়াই দিলোঁ সেইটো মই পূজা নাই নহয় মই আগবঢ়াই দিওঁ নৈবেদ্য আগবঢ়াই দিছোঁ কিন্তু পূজা মই কি কৰিছোঁ আপোনাক যে মই ভৰি মালিচ কৰি দিছোঁ প্ৰয়োজনীয় সময়ত আপোনাক যিখিনি চাহিদা সেইখিনি কৰিছোঁ সেইটোৱে পৰম পূজনীয় পূজাটো মই সেইটো পূজা আমি কওঁ পূজা খাবলৈ যাওঁ পূজা মই আপোনাকে কৰিছোঁ আপোনাক পানী আপোনাৰ ঘৰত আহিছে মই আপোনাক সেৱা পূজা কৰিছোঁ অতিথি দেৱ অতিথি মানে কি যিটো তিথিত নাহে হঠাতে কেতিয়াবা আহে অজান অচিনাকি ৰূপত সেইটোতো অতিথি দেৱ সেইটোতো ভাৰতীয় কনচেপ্ট আৰু এই সেৱা পূজাৰ আপোনাৰ অৰ্থটো আমি ভাবোঁ যে আপোনাৰ যিটো মই দিনে ৰাতি যিখিনি শুশ্ৰূষা কৰিলোঁ সেইখিনি মই বুজি আছোঁ আৰু আপোনাৰ কাৰণে মই যিখিনি কৰিছোঁ পানী গিলাচৰ পৰা ভাত গিলাচৰ পৰা আপোনাৰ মাছ পথাৰৰ পৰা যিখিনি দিছোঁ সেইটো মোৰ সেৱা এজন ৱাইফে যিটো হাজবেণ্ডক সেৱা কৰে এজন হাজবেণ্ডে হাজবেণ্ডক হাজবেণ্ডে ৱাইফক সেৱা কৰে সেইটোৱে সেৱা পূজা সেইটোতো নৈবেদ্য তাৰমানে কি নৈবেদ্য আগবঢ়াইছে এইটো প্ৰসাদ বুলি কোৱা হয় কিন্তু সেইটো পূজা খাবলৈ যাওঁ পূজা নাখায় নহয় পূজাটো খাব পাৰিব নেকি নৈবেদ্য খায় নৈবেদ্য আগবঢ়ায় নৈবেদ্য পূজা খাবলৈ যাওঁ আমি নাৰায়ণ পূজা খাই তাৰমানে পূজাটো খাবলৈ যাওঁ কিনো মিনিং নেকি বুজালে সেৱা পূজাৰ অৰ্থটোৱে হ'ল কিন্তু যিটো আপোনাৰ কাৰণে কৰিছোঁ মই সেৱা আপোনাৰ যদি মই ভৰিখন কৰিছোঁ এইটো মই সেৱা কৰিছোঁ
আৰু যদি মই আপোনাৰ দিনে ৰাতি শুশ্ৰূষা কৰিছে তো ছাৰ আটাইতকৈ ধৰ্মটো হ'ল মানৱ ধৰ্ম মানৱ সেৱা মানৱ সেৱাই শ্ৰেষ্ঠ মানৱ সেৱা যদি আমি কৰিব নোৱাৰোঁ বুজি নাপাওঁ আমি জীৱনত কিন্তু একো কৰিব নোৱাৰিম মানৱ সেৱাৰ আমাৰ আৰু ক'ব নোৱাৰিম সেই কিবা কিবি থাকিব পাৰে মানৱ সেৱা যেতিয়া আমি কৰিবলৈ নোৱাৰিম মানুহে মোৰ ক্ষেত্ৰতে কৈছো দেই মোৰ জীৱনটো একেবাৰে অসাৰ হ'ব লাগিব মই সেই দিশটো লৈ সদায় সঁচা কথা মানৱ সেৱাই এইটো আমি নহয় আগতে কৈ থৈ গৈছে আৰু যিটো কথা আৰু এটা যিটো জেণ্ডাৰ বাইক কৰি দিয়া যিটো পুৰুষে কৰিব পাৰে আজি এতিয়া আমাৰ সমাজত ধৰক বহুত কন্দন হয় কৰ্মক লয় মাকে ভাবে মই বেছিকৈ কাম কৰিছোঁ দেউতাকে ভাবে মই কমকৈ কাম কৰিছোঁ কথা হয় মই বেছিকৈ কাম কৰি খোৱাৰ পৰা সন্ধিয়ালৈকে ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা ডাঙৰ দিয়াৰ পৰা গতিকে জেণ্ডাৰ বাইজ একচুৱেলি দিয়া নাই আপোনাৰ যদি সময় আছে সুবিধা আছে আপুনি মহিলাগৰাকীক সহায় কৰক কাৰণ মহিলাগৰাকীক আপোনাৰ কাৰণে সহায় কাম কৰি আছে ঘৰত যদি আমি সেই মনোভাৱটো ৰাখোঁ এতিয়া হাউচ হাজবেণ্ড বুলি কৈছে আগতেতো হাউচ ৱাইফ বুলি কৈছিলে হাউচ হাজবেণ্ড উন্নত দেশতো দুয়োটাই যদি সমানে কাম নকৰে সেইটো নহয় উন্নত দেশতো 50% মহিলাই কাম কৰিবলৈ লৈছে আৰু পেৰিলি মোৰ মহিলা সমানে কাম কৰিলেহে সিহঁতে আশানুৰূপ যিটো সুখ লাভ কৰিব পাৰিম বুলি ভাবে দুয়োটাই যে গাড়ীখন যদি পুৰুষে যদি ধুই তেতিয়াহ'লে আগৰ সময়ত তেতিয়া যুগ পৰিৱৰ্তন হৈছে আগতে এইটো সত্যকে আছিলে কাৰণ পুৰুষৰ সময় নাছিলে তো গাড়ীখন ধুব পৰা নাছিলে কিন্তু আমি এতিয়া পুৰুষে গাড়ীখন ধুলেতো আমাৰ কাৰণে একো নহয় কাৰণ আমি পুৰুষ চেন্ট্ৰিক কাৰণে আমি মহিলা চেন্ট্ৰিক ৰাজ্যখনত কৰি আছো কিন্তু সেইটো কথা নহয় যুগ পৰিৱৰ্তন আহিছে আমি পৰিৱৰ্তন হ'ব লাগিব যদি সময়ৰ লগে লগে যদি গজা যদি হাউলি নিদিয়ে তেতিয়াহ'লে কিছু কথা যাব ন যেতিয়া মহা যদি গজা হাউলি নিদিয়ে থিয় হৈ থাকে ভাঙি যাব গতিকে সময়ত যদি যিটো প্ৰত্যাহ্বান আহিছে যদি মোৰ কাম কৰাৰ প্ৰয়োজন আছে পুৰুষসকলে যদি ভাবোঁ মই যদি মহিলাগৰাকীক সহায় কৰাৰ প্ৰয়োজন আছে ল'ৰা ছোৱালীক সহায় কৰিব মোৰ যদি এতিয়া প্ৰয়োজন হৈ পৰিছে ইহঁতৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব লাগে তেতিয়া সেইটো এটা মেছেজ থাকে কাৰণ যুগৰ পৰিৱৰ্তন আমি যেতিয়া 21 শতিকাত জীয়াই আছো শতিকাৰ প্ৰয়োজন হৈছে এইটো জেনেৰেশ্যন হয় গ্ল'বেল এইটো হ'বই কাৰণ ইয়াৰ আগতো যেতিয়া ডাইৰেক্টৰ জীৱন আছে তেতিয়াও পৰিৱৰ্তন হৈছিলে এতিয়াও পৰিৱৰ্তন হৈছে পৰিৱৰ্তনটো স্বাভাৱিক পৰিৱৰ্তন হৈয়ে থাকিব আমিও পৰিৱৰ্তন হ'ব লাগিব কাৰণ সময়ে গৈছে যুগ গতিকে মই যদি ভাবোঁ যে আগতে মই নিজৰ গাড়ীখন বা মই নিজৰ চোলাটো ধুই লোৱা নাছিলোঁ মই আজি সমান পাইছোঁ মহিলাগৰাকী নোৱাৰিলে মহিলা ধুব লাগিব এইটো আপুনি কথা কৈছে সেই মেছেজটো যাব লাগিব পুৰুষবিলাকক এই মেছেজটো আমি কিছুমান মানে এক্টিভিটি মানে এনেকুৱা কিছুমান মহিলাই কৰা কাম কিছুমান পুৰুষে কৰা কামখিনি ছোৱালীক কৰিবলৈ দিব লাগে এনেই মিহিলিকে কৰিব মানে কৰিটো ক'ত খালি ল'ব পাৰিব মানে আৰু মানে ল'ৰাই কৰা কামখিনি ছোৱালীকো ছোৱালী কামখিনি ল'ৰাই কৰিব তেতিয়া তাৰ মাজত সেই জেনেৰেল যিটো লিংগৰ বৈষম্যতা যিটো আহি গৈছে মানে যিটো মানে মাইকী মানুহে হ'লে ভাত বনাব লাগে মতা মানুহে ভাত বনাব নাপায় মাইকী মানুহে কাপোৰ ধুব লাগে মতা মানুহে কাপোৰ ধুব নাপায় সেই তেনে যিটো ধাৰণা যিটো কনচেপ্ট তাহাঁতি লৈ আহিছে সেই কনচেপ্টটো তাতে চেঞ্জ হৈ গুচি যাব হয় নহয় আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে কৰিছে তোমাৰ চেঞ্জ কৰিছে হয় নে নহয় হয় আচলতে যেতিয়া চুপ পায় তেতিয়া চবেই পাই যায় যদি ভনীজনী মৰি যায় ভাত বনাবলৈ নালাগে গতিকে মাইকী মানুহজনী নাই যি ভাত কাঢ়ি বাকি মাজি গোটেই মানুহ খোলা হৈ যায় কৰিব পাৰোঁ বা কৰাৰ ক্ষমতা আমাৰো আছে গোটেই কৰিবও লাগে দেখাব লাগে কিন্তু নিজৰ এতিয়া এনেকুৱা হয় ৰবট আপোনালোকে গম পায় ৰবট কিনিছে মানুহে এটা ৰবটৰ দাম 3 কোটি টকা কিন্তু ৰবটতকৈ যেতিয়া যাত্ৰা মানুহ এটা কিমান মূল্য তাক আমি গুৰুত্ব দিওঁ 3 কোটি টকা এটা ৰবটৰ দাম এতিয়া গোটেই ৱৰ্ল্ড ৱাইড ৰবটৰ কাম চলি আছে সি কিন্তু সি মানসিক নহয় আমি ভাবি ৰিমোটত চলিব এতিয়া এজন মানুহ তাতকৈ এজন মানৱ শিশু এটা মানৱ সন্তান ল'ৰাই হওক ছোৱালী হওক কিমান মূল্যৱান হ'ব পাৰে সেই নিচা মানুহে জীৱ এটা মানুহ বনাবলৈ কৰা হৈছে কিন্তু সেই জীয়াই থকা মানুহটোক আমি গুৰুত্ব দিব পাৰে
এটা ৰবটৰ দাম আপুনি যে চাওক যদি কি উন্নত দেশত পাই যে কি হয় 3 কোটি টকা আৰু কি ৰবটে সব কাম কৰিব পাৰে তাৰমানে এজন পুৰুষৰ কাৰণে যিমান যে প্ৰয়োজন ভাত আনি দিব কথা কৈছো অকমানতে যোগান ধৰিব সব কাম কৰিব পাৰে কৈছো ক'ত এই মানুহগৰাকীও মোৰ কাৰণে সব কৰিব পাৰে গতিকে তেওঁ কিন্তু মই কেলে মোৰ কৰি ল'ব পৰা নাই আদৰ যত্ন কৰি মোৰ খুলিয়া কৰি ল'ব পৰা নাই বা দুটা একেলগে কাম কৰিব পৰা নাই ৰবটটো যদি মই আনি থৈ দিওঁ মোৰ কাৰণে যদি সব কাম কৰি দিব পাৰে ভাত আনা কাপোৰ ধোৱাৰ পৰা মোৰ কাৰণে ৰৈ থাকিব পাৰে গতিকে মই মানুহখিনিকো মোৰ মহিলাগৰাকী বা পৰিয়ালক কিয় ট্ৰিট কৰিব পৰা নাই তেওঁ মোৰ কাৰণে কাম কৰক মই তেওঁলোকৰ কাৰণে কাম কৰক তেওঁ মোৰ কাৰণে কাম কৰক পুৰুষজনৰ কাৰণে পুৰুষ বা মহিলা পৰিয়ালৰ কাৰণে কাম কৰক সেইখিনি বস্তু আমি কেনেকৈ এটা পৰামৰ্শ কৰিব পৰা নাই সেইখিনি আমাৰ কাৰণে বিগ চেলেঞ্জ যদি এটা ৰবট মই আনিব পাৰোঁ যদি সমৰ্থ থাকে আপুনিও এটা 3 কোটি টকাৰ ৰবট বিচাৰিব যদি আপোনাৰ ইমানকৈ পুঁজি থাকে কিন্তু সেই যেটা যাত্ৰা ৰবটতকৈ এটা মানুহ আপোনালোকৰ আছে য'ত হিউমেন ৰিচৰ্চ মানৱ সম্পদৰ তাতো ব্ৰেইনত কম্পিউটাৰ চিষ্টেম কৰিব লাগিব বস্তু ঠিক প্ৰগ্ৰেমিং কৰিব লগা এটা সময় দিব লগা কিন্তু সেই বস্তুখিনি আপোনাৰ লগত আছে অলৰেডি সেই মানুহগৰাকী বা সেই মানুহজনে কি দুখ আছে যদি মই কাৰ্ডেজ থাকি এই কণ্ট্ৰল কৰিব পৰা নাই মানে কণ্ট্ৰল মানে এটা পৰিৱেশলৈকে আনিব পৰা নাই সেইটো এটা পৰিৱৰ্তনৰ কাৰণে কৰা নহয় নহ'লে ৰবটটো যদি পঠাবলৈ ঘূৰিবলৈ তাৰ ৰাস্তা ঘূৰিবলৈ তাৰ ওপৰত কাম কৰি আছে গতিকে যিটো ঘৰত মোৰ মানুহ আছে বা মানুহগৰাকী আছে ল'ৰা ছোৱালীখিনি আছে এটা ৰবটতকৈ বহুত মূল্যৱান গতিকে তাক মই আৰু মূল্যৱান বনাব পাৰোঁ নেকি বা মোৰ ফলীয়া হয় মোৰ কাৰণে কাম কৰিব পাৰোঁ নেকি মই বন্ধুত্ব হৈ কিনে মোৰ কামখিনি আদায় কৰিব পাৰোঁ নেকি বা ল'ৰা ছোৱালী বা ছোৱালীজনী মই এইখিনি কাম কৰি বা বলছোঁ ল'ৰা ছোৱালী আমি এইখিনি কাম কৰোঁ তেতিয়া আপোনাৰ যিখিনি চাহিদা আছে ঘৰতে পূৰা যিখিনি ডিমাণ্ড আছিলে যিখিনি ৰিকুৱাৰমেণ্ট আছিলে তাতে আমাৰ বৰ বেছি দীঘলীয়া হ'ব শেষ নহ'বগৈ বিষয়বস্তুখিনি হয় নহয় আৰু ভাত খোৱাৰ পাছততো আজি ভংগই ভংগ মানে এটা চেচন নেৰো আমি সেইটো গম পায় আমাৰ ছাৰ বাইদেউখিনি যিখিনি আছে হয় আহি নাচ গান আমি ধৰক যিহেতু আমি বিষয় যিমানে আমাৰ প্ৰমোচন যিমানে কথা কৈ আছে মানে গভীৰতালৈ গৈ হয় আমি গভীৰতা শেষ নহয় শেষ কিন্তু বিচাৰি পাম হয় মানে ইমান হয় বাৰু যে নহওক আমাৰ সেই বাইদেউগৰাকীয়ে সুধিছোঁ এই মানে লাষ্টৰ ফালৰ বাইদেউ আপুনি দেই আপোনাৰ এডলচেঞ্চ পিৰিয়ডত আপুনি কিছুমান সমস্যা পাইছিলে হয় বাইদেউগৰাকীয়েতো হেৰি ক'লে আপুনি সমস্যা পাইছিলে কিছুমান হয় নহয় এডলচেঞ্চ কোনটো কাৰণত আপুনি কি সমস্যা পাইছিলে সমস্যাখিনি কিবা এটা সমস্যা কওকচোন আপুনি না আপুনি এতিয়া বাদ দিয়ক সেই পঢ়ি থকা অৱস্থাত এনেকৈ ছাত্ৰী মানে ক্লাছ 9 বা তেনেকুৱা 8 6 7 পাব পাৰে কেতিয়া নাপাব কি কেনেকুৱা ধৰণৰ সমস্যা আহিছিলে আপোনাৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰে কেনেকুৱা ধৰণৰ আপোনাৰ সেই পেৰেণ্টছ আছে যিটো আপুনি ভৱিষ্যতত কেনেকুৱা ধৰণৰ সমস্যা আছিলে যে ক'ব পৰা নাছিল কাৰোবাক ক'ব পৰা নাছিল মানসিক হয় 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 মই বিষয়বস্তু এইটো কাৰণে উলিয়াই দিছোঁ আমি ছাত্ৰ ছাত্ৰীসকলকে শ্বেয়াৰ কৰিব লাগিব একচুৱেলি হয় নহয় আমি ছাৰে ক'ব লাগে আমি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ঠাইত আমি নিজে থিয় হ'ব পাৰিব লাগিব তেতিয়াহে আমি ছাত্ৰ ছাত্ৰীগৰাকীৰ সমস্যাখিনি অনুধাৱন কৰিব পাৰিম হয় নহয় সমাধান লওঁ মই সেইকাৰণে আপোনালোকক মানে শিকিবলৈ পোৱা নাই আপোনালোকৰ সেইকাৰণে বিষয়বস্তুতে মই গোটেই গভীৰ মানে সেইটোতে যাব বিচাৰিছোঁ একচুৱেলি এই কথাটো মানে কি সেই আগত ট্ৰেইনিঙতো ওলাইছিলে যিখিনি ক্লাছ 8ৰ যে চেপ্টাৰকেইটা আছে ছায়েন্সৰ বয়সন্ধি বহুত শিক্ষকে মানে সেইকেইটা চেপ্টাৰ এই তহঁতি এইকেইটা ঘৰতে পঢ়ি ল'বি আৰু সেইটো সময়ৰ লগত আৰু সেই বয়সৰ লগত খাপ খুৱাই বহুতে পাইছে চাগে আপোনাৰ নিচিনা বয়সনী আপোনালোকে এৰাই চলিছিলে তাৰ ফলত আপোনাৰ সঠিক টেনশ্যন হ'ব নালাগে টেনশ্যনটো পোৱাই নাই এটা কওক যিটো শ্বেয়াৰ কৰক আমিও মানে সমস্যা এটা কেনেকৈ সমাধান হৈছে সেইটো আপুনি কেনেকৈ নিজে সমাধান কৰিছে আকৌ বস্তুটো কেনেকুৱা কি পাইছে সেই মুহূৰ্তত কি কৰিছিল বাইদেউ প্ৰকাশ কৰি দিগদাৰ পাইছে ধন্যবাদ বাইদেউ পঢ়ক বাৰু মই কৰিছা মানে আমি ট্ৰেইনিঙত এজনক মই ক'লোঁ তেনেকৈ ছাৰ আপুনি উঠকচোন যে আপুনি তেনেকুৱা কি সমস্যা পাইছিলে তাৰপিছত ডক্টৰকে গ'ল ছাৰে মই জানিছোঁ তেওঁ কিবা মই ভাবি আছে মই চিন্তা মানে
মই ঠিক কৈছে ছাৰে চিন্তা মানে তেওঁ ভাবি আছে সেইকাৰণে মই তেওঁক উঠাই দিলোঁ বোলে ছাৰ আপুনি খুব ভাল ধৰিব পাৰিলে নেকি মই ধৰিব পাৰিছোঁ কাৰণে কথা উঠাইছোঁ তেখেতে ক'লে ছাৰ মই মেট্ৰিক ফেইল কৰিছিলোঁ মই ফেইল কৰাৰ সময়ত আপোনাৰ অৱস্থা কি হৈছিলে তেতিয়া মোক কোনে সহায় কৰিছিল মোৰ মায়ে সহায় কৰিছিল মায়ে মই এনেকুৱা কৈছে যে তই টেনশ্যন নাথাকে তই হয় কিছুমান গাৰ্জেনে ফেইল কৰি তই আমুক কথা সেই মুহূৰ্তত তেওঁ সেই ল'ৰাজনক মাকে ক'লে তই ফেইল টেনশ্যন ল'ব নালাগে আপোনাৰ পৰীক্ষা ভালদৰে দিবি কি কথা কওঁ বন্ধুটো বাঢ়িব নাই হ'ব দে টেনশ্যন নল'বি ভালকৈ পঢ় হয় নে নহয় তাৰপৰা ল'ৰাটোক মাকে পূৰা ছাপৰ্ট দিবলৈ লৈ মাকে পঢ়াবলৈ লৈ গ'ল পঢ়াবলৈ লৈ গৈছে অতি মানুহৰ ঘৰ নহয় অতি তেওঁ পৰীক্ষা কেনেকুৱা বিজান দেখুৱাইছে মানুহৰ ঘৰলৈ নহয় এতিয়া ক'ৰবাত ঠাইত লৈ গৈছে মাইণ্ডৰ কৰিছে লাহে লাহে সি মেট্ৰিক নেক্সট বছৰ আকৌ ফাৰ্ষ্ট ডিভিজন পাছ কৰি গুচি গ'ল চাওকচোন মোৰ নেক্সট বছৰ প্ৰথম ফাৰ্ষ্ট ডিভিজন পাই গ'ল মাকে এনেকুৱাকৈ ছাপৰ্ট দিব তাৰপিছত শেষত গৈ পেলাই সি ডিগ্ৰী পঢ়ি পেলাই ডিগ্ৰী এবাৰ কি হ'ল আকৌ সি চায়েন্সত পঢ়িব চায়েন্সত আকৌ ফেইল কৰি থাকিব তাৰ মাকে ক'লে বাইদেউ চায়েন্স কৰ কলা শাখাত পঢ়ি পেলাই সি জিঅ'গ্ৰাফি মেজৰ ল'লে বোলে ফাৰ্ষ্ট ক্লাছ ইউনিভাৰ্চিটি টপাৰ হৈ গৈছে হয় নহয় এই মাকৰ পৰা যদি ছাপৰ্ট এটা কৰিছে সেইকাৰণে মই আপোনালোকক কথাষাৰ অনুধাৱন কৰিবলৈ মই উলিয়াই দিছোঁ কথাষাৰ মানে এইটো তাৰ ল'ৰাটোৰ সেইফালে জীৱনৰ এটা সাংঘাতিক মানে এটা পইণ্ট আহি গৈছে কি কৰিব সেই মুহূৰ্তত মানে অলপ ফেইল কৰিছে মানুহে গাঁৱৰ মানুহে তাক বেয়া চকুৰে চাব হয় নহয় সেই মুহূৰ্তত তাক সেই ল'ৰাটোৰ বা ছোৱালীক কোনে ছাপৰ্ট দিব লাগিব মাক বাপেকে আমি সাধাৰণতে আমি স্কুলৰ শিক্ষকসকলো আমি যিটো ল'ৰা ফাৰ্ষ্ট ডিভিজন পাই ডিষ্টিংশ্যন পায় সেই ল'ৰাটোক বহুত চাহ নাখাওঁ আমি ফেইল কৰাটোৰ ঘৰতে বাৰু নাখাওঁ হয় নহয় ফেইল কৰাটো ঐ কি পঢ়িছিলি এনেকৈ পঢ়িছিলি তই ন হয় তেনেকৈ সি মাতৃখন দিবলৈও নাহে হয় নহয় বাৰু গতিকে চাওকচোন কেনেকুৱা অৱস্থা হৈ যায় সেই অৱস্থাত সেই মানসিক অৱস্থাটো কেনেকুৱা হৈ যায় বাৰু সেই কঠোৰ কালক্ৰিয়টো কিছুমান ল'ৰা ছোৱালীয়ে চুইচাইড কৰে প্ৰায় চুইচাইড কৰে এনেকুৱা কেছবিলাকত হয় নহয় মানে তাহাঁতি কোনো মানুহে চব অৱহেলা কৰে চবে শিক্ষকে কৰে অৱহেলা ঘৰত কৰিলেও অৱহেলা হয় নহয় যেনিয়ে যাব তেনে মানুহে অৱহেলা প্ৰতিকে অৱহেলা সি এইটো ফেইল কৰে কি কৰি হয় যেতিয়া মই একো কৰিব নোৱাৰোঁ সেই মনত যিটো আহিব তেতিয়া দেখিব সি তেতিয়া বিপৰীতে হ'ব ল'ৰাটোৰ পৰা ল'ৰা ছোৱালী আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গুচি হয় নহয় তেনেকুৱা এবাৰ আমাৰ কেৰিয়াৰ কাউন্সিলিং এটা প্ৰগ্ৰেম হৈছিলে গুৱাহাটীৰ পৰা IIT এজন লেকচাৰ আহিছিলে ছাৰে তেনেকুৱা কথাষাৰ উল্লেখ কৰিছিলে তেওঁ বন্ধু এজনৰ ছোৱালীজনী মেট্ৰিকত ষ্টেণ্ড কৰিলে মেট্ৰিকত ষ্টেণ্ড কৰাৰ পিছত তাই চায়েন্সত ল'লে ছাৰে আকৌ কি কৰিলে বন্ধুজনক খবৰ দিলে যে বন্ধু তোমাৰ দুবছৰ পাছত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে তোমাৰ ছোৱালী খবৰ পোৱা বোলে বন্ধু কি ক'ম এতিয়া একো নকওঁ তেওঁ গম পালে পিছদিনাখন তেওঁ ঘৰলৈ গ'ল গৈ পেলাই বোলে তুমি এতিয়া বোলে হেৰি কৰা চায়েন্সটো বাদ দি দিয়া তুমি পুনৰ কলা শাখালৈ গুচি আহা কলা শাখাত যেতিয়া এডমিশ্যন ল'লে দুবছৰ পিছত ছোৱালীজনী আকৌ 2 নম্বৰ ষ্টেণ্ড কৰিছে চব হয় যিজনী ছোৱালীয়ে ফেইল কৰিছিলে মেট্ৰিকত ষ্টেণ্ড কৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিলে ষ্টেণ্ড কৰা ছোৱালী চায়েন্সত লৈ পেলাই এই ছাৰে ক'বলগীয়া যে চায়েন্সৰ প্ৰতিটো চায়েন্সত কাৰোবাৰ সেই ক্ষমতাটো নাই কাৰোবাৰ খেলৰ প্ৰতি ধাবিত আছে কাৰোবাৰ কিবাৰ প্ৰতি ধাবিত আছে কাৰোবাৰ প্ৰতি ধাবিত আছে কাৰোবাৰ তাৰ আৰ্টৰ প্ৰতি ধাবিত আছে তেনেকৈ বীৰেন্দ্ৰ সিং যিজন আৰ্টিষ্ট আছে বীৰেন্দ্ৰ সিঙে যেতিয়া LP স্কুলত কি হ'ল তেওঁৰ ঘৰত লিখিবলৈ কাগজ নাই শিক্ষকজনে পৰীক্ষা বহি দেখিলে হোমৱৰ্ক দিছিলে হোমৱৰ্ক আখৰ বেয়া একদম হাত ফালি দিলে পিটি ঘৰলৈ গৈ পেলাই বাপেকক কান্দি কান্দি স্কুলৰ হাতত তেজত বৈ গৈছে তাৰপিছত বাপেকে গম পালে বাপেকে হাজিৰা কৰিছে হাজিৰা বাপেকজনে মূল পিঠি কেনেকুৱা বীৰেন্দ্ৰ সিং মই পঢ়িবলৈ পাইছোঁ হাজিৰা বাপেকজনে একো কোৱা নাই জানিছে কিবা লাগিলে গ'ল আজি হোটেলে যাওঁ চাহ খাম দিব মিঠাই খাম গ'ল তাক লাহে লাহে লৈ গ'ল মিঠাই খোৱালে কিবা খোৱালে মনটো চেঞ্জ এটা কৰিলে তাৰপিছত তাইক কাগজ কিনি দিলে বাপেকে লিখি ল'ৰাটো সেই লিখি হাতৰ পৰা ইমান ভাল হৈ গ'ল ভাবিব নোৱাৰে যেটো আহি গ'ল পজিটিভ যিটো ইম'চন যিটো পজিটিভ আহি গুচি গ'ল আহি আখৰ ভাল হৈ গ'ল পিছত সেই শিক্ষকজনে অবাক খাই গৈছে তোৰ আখৰতে কাৰ পৰীক্ষা বহি সেই শিক্ষকজনে অবাক খাই গৈছে চব হয় নে নহয় তেনেকুৱা আমি তেনেকুৱা আৰু পাইছোঁ সেই বীৰেন্দ্ৰ সিং চাওক আমাৰ ঘৰৰ ওচৰতে হৈ গৈছে হয় কোনে চিনি পায় হিৰণ্যপুৰ নাপায় জানো আমাৰ ঘৰৰ ওচৰতে ঘৰ মিনতি পুতে 6খন লেটাৰ পালে মেট্ৰিকত তাৰপিছতে চায়েন্সত দিলে ডিমক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডেতে কান্দি কাটি সি বলিয়া কেলে কান্দে এতিয়া মাক বাপেকে কৈছে এইটো নকয়
তাৰপিছতে তেনেকেই সি থাকিলে মানে পঢ়ি আছে আৰু সি কথা নকয় তাৰপিছতে হাই ছেকেণ্ডেৰী দিলে বেয়া কৰিলে সি ক'লে মই চাইন্সত নোৱাৰোঁ যিমানেই যি নহওক প্ৰতিটো বিষয়ে বেয়া হয় ফেইল কৰিলে তাৰপিছতে আকৌ আৰ্টছত লগাই দিলে MA ফাৰ্ষ্ট ক্লাছ হয় এই যোৱা বছৰ তাৰ বছৰ ওলাই দিলে MA ফাৰ্ষ্ট ক্লাছ আমাৰ ঘৰচৰ এতিয়া দিয়া হৈছে অলপচোন নাই এই ৰিচাৰ্চ পায় এই যে সিহঁতৰ সেই বিষয়টো জ্ঞান নাথাকে সিহঁতে নাজানে আৰ্টছ টাইপৰ এপ্লিকেবল নে চাইন্স সেই বস্তু তেওঁ নাজানে এতিয়া আমাৰ ঘৰচৰ এনেকুৱা এটা ল'ৰা মেট্ৰিকত মানে ধৰক 3 লেটাৰ পায় তাৰপৰা কি কয় কলা শাখাত গ'ল কলা শাখাত চাইন্স মানে কলা শাখাত মানে চাইকেলত মানে 5 লেটাৰ পায় প্ৰথম কলেজত ডিগ্ৰী প্ৰথম কলেজত ভাল পাৰফৰ্মেঞ্চ গুৱাহাটী কালকাতা চাৰ্টিফিকেট মাষ্টাৰ ডিগ্ৰী কৰিলে মাষ্টাৰ PhD কৰিলে PhD প্ৰথম কলেজত লেকচাৰ পাই গ'ল প্ৰথম কলেজৰ পৰা লেকচাৰ পাই গ'ল তাৰপৰা গুৱাহাটী ইউনিভাৰ্চিটি পালে কলা শাখাত পঢ়িছোঁ কিমান পাব পাৰি গুৱাহাটী ইউনিভাৰ্চিটি গুচি গ'ল গুৱাহাটী ইউনিভাৰ্চিটি আকৌ মানে কৃষ্ণকলা ইউনিভাৰ্চিটি ডেপুটি ডাইৰেক্টৰ কৰি লৈ আহিলে কৃষ্ণকলা ইউনিভাৰ্চিটি ডেপুটি ডাইৰেক্টৰ কৰি থাকোঁতেই আকৌ দিল্লী কমনৱেলথত চাকৰি পালোঁ তাত গুচি বিভিন্ন দেশলৈ গৈ দিব লাগে তাত কৰি দিবলৈ সন্ধানত মিছেছ পৰিবাৰ মানে এটা গুৱাহাটী ইউনিভাৰ্চিটি চাকৰি কৰিছিলে পৰিবাৰ সন্ধান ঢুকাই থাকিলে সেইটো চাকৰি চাকৰি আৰু গুৱাহাটী সেইটো এটা ডিপাৰ্টমেণ্ট হিচাপে পুনৰ জইন কৰিলে এতিয়া মানে ক'লে যে শ্ৰীলংকাৰ ৰাস্তাটো এতিয়া চব শ্ৰীলংকাৰ ৰাস্তাটো কলা শাখাত পঢ়ি যে চাইন্সত পঢ়িয়ে যে কিবা এটা কৰিব পাৰি সেইটো কোনো কথা নাই হয় নে নহয় এতিয়া শ্ৰীলংকাৰ ৰাস্তাটো চব হয় নে নহয় শ্ৰীলংকাৰ ৰাস্তা মাক ঢুকাতে তেওঁ মানে ডেড বডি থৈ দিছে আহি পোৱাহি নাই 3 দিনৰ পাছত তেওঁ পাইছেহি হয় নে নহয় চাওকচোন বাৰু কলা শাখাত পঢ়িয়ে যে মানে ইমান মানে কৰিব পাৰি এই মানে আমাৰ ভ্ৰান্তৰ ধাৰণা বিজ্ঞানী ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক হয় নে নহয় বা কিবা এটা কৰক হয় নে গতিকে আমি কলা শাখাত পঢ়িও আমি বহুত কিবা কিবি মানে বিচৰাটো পাব পাৰিম হয় নে নহয় সেই ছাত্ৰ ছাত্ৰীসকলৰ মানুহৰ মাজত আমি যে প্ৰতিটো বিষয়ত মানে গুৰুত্বপূৰ্ণ নাথাকিলে মই কেতিয়াবা আমাক কাউন্সেলিঙৰ সৰুৰ পৰা প্ৰয়োজন হয় শিক্ষকৰ কাউন্সেলিঙৰ প্ৰয়োজন হয় যে আমি কিছুমান মাক দেউতাকে হয় ল'ৰাটোক শিকাই সৰুৰ পৰা মোক ৰেডি বুলি ক'বা পাপা বুলি ক'বা মই বহুত দেখিছোঁ আমাৰ বিশেষকৈ আমাৰ মানুহকে মই বহুত দেখিছোঁ নাম নকওঁ ৰেডি বুলি ক'বলৈ শিকাইছে মা বুলি ক'বলৈ শিকিব নাই ঠিক তেনেকৈ এই ল'ৰাটো এতিয়া আমাৰ আলাউ চাই কোৱা কিছু ল'ৰা চাইন্সত লগাই মাকৰ দেউতাকৰ উচ্চ আকাংক্ষা আছিলে জীৱনটো একেবাৰে ধ্বংস হ'লে কেনেকুৱা হৈছে এই বিষয়বিলাক আমি এতিয়া ভাল আলোচনা এইবোৰে সঁচাকে গৈ আছে কিবা লৈ যাম ভাল লাগিছে সময়টো কেনেকে গৈ আছে সমাজৰ বাস্তৱ ছবি আমি দেখি আহিছোঁ আমাৰ ওচৰৰ চুবুৰীয়া সেইখন ইয়াতে ৰিফ্লেক্ট ইয়াতে আমি বুলি ক'ব নোৱাৰি ল'ৰাটো যদি ইমান নম্বৰ পাইছে আমাৰ চবৰে ক্ষেত্ৰত নিশ্চয় সি পাৰিব আলোচনাই কোৱা কথাটো মই কিন্তু অবজেকশ্যন ল'ৰাটোৱে যে নম্বৰ পাইছে তাৰ হেৰিখিনি তাৰ মনো আমি পাব পাৰিব লাগিব তাৰ চিন্তাধাৰা আমি তাৰ লগত ভাগ ল'ব লাগিব আমি নুশুনিলোৱে এই চাইন্সত উচ্চ আকাংক্ষা আছিলে আমি গৌৰৱ কৰিব পাৰোঁ যে মোৰ ল'ৰাটো চাইন্সত পঢ়ি আছে মোৰ কলেজত পঢ়ি আছে এই বস্তুটো আপোনালোকে যি যে কৰিব চাইছিলে যদি তাতো সেই কথাখিনি আমাৰ ইয়াত কৰিব লাগিব আলোচনা মই পাহৰি গ'লো তাকে দেখাইছিলোঁ বা তাৰে জমিন পৰ মুভিবিলাকত সেইবিলাক বস্তুকে তাতে সুন্দৰভাৱে উপস্থাপন কৰিছিলে গতিকে সেই বিষয় যিটো সিহঁতৰ নিৰ্ধাৰণ সিহঁতে একচুৱেলি নাজানে তেতিয়ালৈকে কাৰণ কোনটো পুখুৰীত কি মাছ আছে যেতিয়া ধৰক আমি নামি খোৱা যিকোনো জানো যে এইটো পুখুৰীটো মাছ আছে এইটো পুখুৰীটো মাছ আছে
তেতিয়াহে তেওঁলোকে সেই মাছখিনি বুজিবলৈ সক্ষম হয় গতিকে আমি জনাখিনি যদি কাউন্সিলিং পৰামৰ্শ যদি পৰামৰ্শ দিব নোৱাৰোঁ তেতিয়া ডেফিনেটলি এবাৰ এইটো পুখুৰী নামিব এটা সেইটো পুখুৰী নামিব এটা গৈ গতিকে আমি সেইটোৱে ছাত্ৰ ছাত্ৰীসকলক বা সেই নিজৰ ল'ৰা ছোৱালীবিলাকক আচলতে তেওঁ মনোভাৱটো বুজিবলৈ চেষ্টা কৰিব লাগে অভিভাৱকে কি কৰে সেই ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীৰ আকাংক্ষাটো পূৰ্ণ কৰাৰ সলনি নিজৰ আশা আকাংক্ষাটোহে পূৰ্ণ কৰে নিজে ডাক্তৰ ইঞ্জিনিয়াৰ বা কিবা হ'বলৈ আশা আছিলে ল'ৰাটো কি যেন এইটো হাত চলাই ডাক্তৰ আৰু ইঞ্জিনিয়াৰ কেলে হ'ব কিয় হ'ব খোজে ডক্তৰ আৰু ইঞ্জিনিয়াৰ কওক কেতিয়া মোৰ নিজৰ যিটো থাকে নহয় মানে আমি যিটো পজিশ্যনত থাকোঁ সেইটো আমি সদায় মানে ভাল নেদেখোঁ সদায় ইটো পজিশ্যনটো চাই এতিয়া আমাৰ কি হৈছে ট্ৰেইনিংটো আমাক ভাল নালাগিব আমি এইখিনি কথা চিন্তা কৰোঁ প্ৰায় মানুহবিলাকে কি হয় অতীতক মানে লৈ আবেগিক হয় ভৱিষ্যতক লৈ মানে দুচিন্তা শংকা বা তেনেকুৱা টেনশ্যনত থাকে কিন্তু বৰ্তমানটো গাঁৱত পাৰ হৈ গৈ এতিয়া চিন্তা কৰিছিলোঁ কেতিয়া ডাঙৰ হওঁ এতিয়া আপুনি কৈছে বা আমি ভাবিছোঁ ল'ৰালি কামটো নিচিনা মানে ইমান সুখাৰ মানৱতা মানে জীৱন নাই আৰু বিন্দাছ আছে এতিয়া কি হয় এই ট্ৰেইনিংবিলাক আমি মই ট্ৰেইনিং আমি থাকোঁ এতিয়া কওঁ মানে কি হয় তাই নাৰাজ হয় যেতিয়া ৰিটায়াৰ হ'ব এই কথাখিনি ঘূৰি পেলাই ভাল হয় সেইকাৰণে আমি এই সময়কণ উদযাপন কৰিব লাগিব নিজৰ পজিশ্যনটো চাব লাগিব এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ কথাটো কৈছে মই কৈছোঁ যিসকল ডাক্তৰ ইঞ্জিনিয়াৰ হ'ল ইহঁতে নেক্সট প্ৰজন্ম মানে জন্ম কেতিয়াও ডাক্তৰ নহ'ব সেইকাৰণে আমাৰ কি আছে সেইটো চাব লাগে কিটো লৈ আছো তাক লৈ আমি আনন্দ কৰি সময়কণ উদযাপন কৰিব লাগিব প্ৰায় স্মাৰ্ট ল'ৰা ছোৱালীবিলাক মানে কথাবিলাক সঠিক দিয়ে ব্যক্তিগত স্কুলৰ ল'ৰা ছোৱালীবিলাক সেই ক্ষেত্ৰত অলপ বেছি চায় সিহঁতি মানে ঘৰৰ কথা মানে সদায় মানে ঠিক নহয় তাৰপৰা দুটা ল'ৰা আছে মানে সেই বেছি ডাঙৰ নহয় আৰু কি কৈছে এই ক্ষেত্ৰত এটা কিমান কামত এটা বহুত খবৰ জানে কোনোবা আমাৰ অমিতাভ বচ্চন সেই নহয় আমাৰ এটা তাকো ইমান ভাবিলে আমাৰ ডাঙৰ বছৰ কৈছে আমাৰ এটা তাকো বন্ধ গৈছে 12 বছৰমান গৈ আছে মানে এই শিমুল গছ পাইছেগৈ আৰু কি পায় গৈ আছে সঠিক নিদিয়ে সদায় মানে জড়িত বিচাৰে কৈছে আমাৰ এটা ইমান উঠাব বুলি কৈছে আকাশ চিপা আকাশ চিপা মই আকাশ চিপা মানে গুলগুলটা চিপা ভাবিলে আমাৰ চন্দ্ৰ হৈ যাওক পাইছিলে তাকেই মই ভাবিছোঁ এটা যে কিমান চাব বুলি কেলে এটা তলহে চিপাইছে আমাৰ এটা কিমান হাল বাবু আকৌ হাল বাই মানে আলি দিবলগীয়া এতিয়া বয়সত ল'ৰা মানুহজনে যদি আলি মাছ গাড়ী লৈ যায় হয়তো চাব বৰ ঠিক মানে এটা বৰ খাদ্যটো জন্মগ্ৰহণ কৰিলে এ চি গাড়ী লৈছে মাছ তাৰপিছত 18 আৱাৰ্ছ হৈছে আজি ৰুমত গৈ খাব এ চি ৰুমত থাকিব ডিভানত শুব ৱাল টিভি চাব আকৌ গুচি আহিব দৰমহাও 1.5 লাখ 2 লাখ পাব মোৰ এই খেতিপথাৰ মানে হেৰি হৈছে কি হয় নাই তাও ঠিক নাই এনেকৈ ভাবিছে তাক মই চাই খুব দুখ কৰিছে কি হৈ যাব মানুহে মানে সেই কালি দিনকেইটাজন চাই তাৰপিছত কি হয় তাকে তাৰ ৰান্ধনীয়ে নানা উপকৰণ হৈছে মাছ মাংস চাইছে খাব নাই চুগাৰ অলপ মানে
মাজতে কিবা দিছে সেইখিনিও খাব নাই মানে গেষ্ট্ৰিক আছে খোৱাৰো মানে ইচ্ছা নাই তাৰপিছত নাই আৰু দুটা খালে খাই মানে বিভাগত বাগৰ দিছে যদি টোপনি নাই ৱাল টিভি ধানত চাব পাৰে কিন্তু সেইখিনি চোৱাৰ তাৰ মানে উপভোগ কৰা মানে দেহটো আমনিৰ কাৰণে চাব পৰা নাই তাৰপিছত সেই সময়খন ঘূৰি আহিলে ঘূৰি আহোঁতে চাই যে সেই মানুহজনক তাৰ মানুহজনীয়ে কোমল চাউল এবাটি লৈ গৈছে ভীমকল এটা লৈ গৈছে খাই সেই গছৰ তলত কিছুমান মাটিত ঠক ঠক নাং মাৰি গৈছিল লাগিছে তাৰ সেই কোমল চাউল খাব পাৰে মই সেই মানে হাইকেইটা খাব নোৱাৰিম আৰু সেই কিছুমান মাটিত সেই ঠক ঠক নাং মাৰি গৈছিল মই সেই বিভাগটো উমতি এটা মাৰিব নোৱাৰিম জীৱনৰ ধিক্কাৰ মানে তাৰ জীৱনটো তাৰ এটা আছে তাৰ এটা আছে সেইকাৰণে আমাৰ কি আছে সেইটো লৈ আমি দুখী হ'ব লাগে তাক আগুৱাই যাব লাগিব আৰু ল'ৰা ছোৱালীকো ক'ব লাগিব তোমালোকৰ কিবা এটা হয় তোমালোকে মানে কি হয় নাই কিবা মানে ডিপ্ৰেশ্যন থকা হেৰি নহয় জীৱনটো আমি সিহঁতক সেইধৰণে হেৰি কৰিব লাগিব আৰু এটা কথা হয় আমি এতিয়া প্ৰায় গৈ আছোঁ অভ্যাস সলনি কৰা সিহঁতক মানে চিন্তা কৰা চাই চাই ধুনীয়া ধুনীয়া কথাখিনি কৰি আছোঁ সিহঁতৰ কি হ'ল অভ্যাসটো আমি প্ৰায় লাভ কিছুমান চবেই মানে মানে অন্ত কৰোঁ যে চিকেন নাখাওঁ কিবা নাখাওঁ যা যিটো আছে আৰু মই দেৰিকৈ সোনকালে উঠিম খুব বেছি এসপ্তাহ আকৌ মানে ৰিপিট সেইটোৱে কৰিম কিয় আমি সেই অভ্যাসটো সলাব নোৱাৰোঁ অভ্যাস সলাবলৈ হ'লে পিছত তেওঁৰ চিন্তাধাৰা তাৰ ভাৱধাৰা সলাব লাগিব তাৰ বিশ্লেষণ সলাব লাগিব এতিয়া কথা হ'ল কি আমি শিক্ষকসকলে সিহঁতে চিন্তা কৰি আছে সেই বিশ্লেষণটো আমি সলাই দিব লাগিব এটা সময়ত দুটা চিন্তা আহিব পাৰে মন মাজত এতিয়া চাইলে কৈছিলে যে কিবা ছোৱালী যদি লাইফ স্কুলতো শিকোৱা যায় যে বিভিন্ন ধৰণৰ কোনটো কৰিব সেই মনলৈ ঢেৰ ধৰণৰ আহিব সেই সিদ্ধান্ত লোৱাত আমাৰ কি হয় আমি সিদ্ধান্ত লোৱাত আমি কি হয় বিফল হওঁ তাৰপৰা সিহঁতেও কি হয় বিফল হয় পৰিণতি কি হয় সিহঁতে উচিত সিদ্ধান্তটো ল'ব নোৱাৰে সেই উচিত সিদ্ধান্ত ল'বৰ ক্ষেত্ৰত কি কৰিব লাগিব সিহঁতক আমি সেই ভাৱধাৰা সেই চিন্তাধাৰা সিহঁতক দিবলৈ প্ৰয়াস কৰিব লাগিব এদিন কি হ'ল মোৰ লগৰ এজন শিক্ষক অকণমান শিৱসাগৰ পায় আমাৰ এই চাৰিদিন আমাৰ চাইকেললৈ যায় চাইকেল মাৰি গৈছে বাটত আকৌ পামচাৰ তেতিয়া মই এদিন আহিছোঁ ঘৰতে তাত খাব পালোঁ চাই মানে খুচিয়াই গৈছোঁ মই চাই আৰু ভাল চাঞ্চ এটা পালোঁ তাৰপিছত মোৰ চাঞ্চ পোৱা কথা ক'লে সন্ধিয়া মোৰ ভাল চাঞ্চ এটা পালোঁ কেলৈ আপুনি এতিয়া ধৰক শিৱসাগৰ পাইছে দেৰি হৈছে এতিয়া দেৰিকৈ যদি যায় মানে ঘৰৰ প্ৰধান শিক্ষকে আপোনাক হ'ব পাৰে কিবা কিন্তু আজি আপোনাৰ পামচা হ'ল চিন্তা নাই খোজকাঢ়ি গ'লে দেৰি গ'লে আপোনাৰ চাইও পামচা হ'ল আৰু এটা কথা হ'ল আপুনি এতিয়া দিনটা চৱালত দুটা কথা কৰি যাব পাৰে ধুনীয়াকৈ প্ৰকৃতি পথাৰ হেৰি উপভোগ কৰি যাওক যদি আপুনি উল্টাকৈ ভাবি লয় ইমান টান ৰ'দত মই ইমান দূৰৰ পৰা আহিলোঁ আকৌ চাইকেলখন পামচা হ'ল তাৰপিছত চাই উঠাই গ'লে আপুনি কিবা এটা গেজেং আহি যাব কিন্তু আপুনি উল্টাকৈ ইভাগে ভাবিলে বোলে আজি ধুনীয়াকৈ মানে ৰ'দত ডি ভিটামিন লৈ ধুনীয়াকৈ খোজকাঢ়িবলৈ চাঞ্চটো পাইছোঁ ৰাতিপুৱা নাপালোঁ এনেকৈ যদি পজিটিভ বুলি লয় তেতিয়াবা আপোনাৰ কথাখিনি পজিটিভ হৈ যায় সেইকাৰণে সদায় দুটা কথা থাকে এটা ভাত কোনটো দি কম আৰু দুটা কথা লাগি এটা গাঁও আছে নেপালটো নাই বেক চেকেণ্ডত ঘৰলৈ যাম পালে আকৌ দুটা কথা মানে হয়তো মই অফিচত ডিউটি পাম নহ'লে BSF হ'লে মই বৰ্ডাৰ মানে বাংগাৰ থাকিব অফিচত পালে ঠিকে আছে বাংগাৰ থাকিলে আকৌ দুটা কথা হ'ব হয় যুদ্ধ হ'ব নহয় মানে মই মানে হেৰি থাকিব লাগিব বা বাংগাৰ থাকিব নাই হৈছে যুদ্ধ হলটো হ'লে হৈছে হয় মই মাৰিম তাৰ দুটা কথা হ'ব হয় মই মৰিম মাৰিলেতো ভালেই হৈছে মৰিলে আকৌ দুটা কথা হয় মোক ফুৰিব খবৰ দিব ফুৰিলেতো ভালেই শেষ হৈ যাব খবৰ দিলে আকৌ দুটা কথা মানুহ আৰু বোলে হেৰি চাবোন বনাই কিবা কিবি বনাই খাব চাবোন বনালে আকৌ দুটা কথা হয় বোলে ঠেলা চাবোন বনাব নহয় বোলে কাপোৰ চাবোন বনালে বা একো নাই গাঁৱলীয়া চাবোন বনালে আকৌ দুটা কথা মাৰিব